আসসালামু আলাইকুম নমস্কাৰ আপোনালোকক মোৰ ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল মোৰো ভাল চাওক আজি মই বনাবলৈ লৈছোঁ কলা চাউলটোৰ ক্ষীৰ সেইদিনাখন বাইদেউহঁতক খাই আহিছিলোঁ কিন্তু মই মানে আনি থৈছিলোঁ চাউলটো টেঙাখাটৰ পৰা ভাবিছিলোঁ যে আজি এইটো বনাম এয়া চাওক তাৰ কাৰণে মই এতিয়া ইয়াত আপোনাৰ তিয়াই লৈছোঁ এইটো আধা টিং চাউল আৰু এয়া এইফালে 2 লিটাৰ গাখীৰ লৈ লৈছোঁ মই ইউজ কৰি মাদাৰ ডেইৰীৰ মিল্কটো এইটো খুব ভাল হয় সেইকাৰণে এইটো মই অলপ থৈ দিছিলোঁ আপোনালোকক দেখাবলৈ এয়া মই 2 লিটাৰ মিল্ক ইয়াত ইউজ কৰিছোঁ এতিয়া আমি এইখিনি ভালকৈ বইল হ'বলৈ দিম আৰু ইয়াত অকল ইলাচি পাউডাৰ অলপ দি দিম আৰু বাকী একো নিদিওঁ এতিয়া হৈ গৈছে আমাৰ এই গাখীৰখিনি পূৰা উতলি গৈছে এতিয়া মই ইয়াতে ইলাচি পাউডাৰটো মই দিছিলোঁ আপোনালোকক দেখাব থাকি গ'ল ইয়াতে মই এতিয়া চাউলখিনি আমি ধুই থোৱা চাউলখিনি দি দিম চাওক এতিয়া মই ইয়াতে ভালকৈ চাউলখিনি মিহলাই দিছোঁ আৰু এতিয়া আমি এইখিনি ভালকৈ লৰাই দিম চাওক দেখিছেনে এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ আৰু আধা ঘণ্টামান মই এইদৰেই এইখিনি সিজিবলৈ দিম তাৰপিছতহে আৰু আপোনাৰ মই ইয়াত চেনি মিহলাম বা ড্ৰাই ফ্ৰুটছটো একেবাৰে লাষ্টত দিম ওপৰত এতিয়া বাছ এনেকৈ এইখিনি হ'বলৈ দিম আপোনালোকে কিদৰে বনায় মোক ক'বলৈ নাপাহৰিব দেখিছেনে গাখীৰৰ কালাৰটো কিন্তু চেঞ্জ হ'বলৈ লৈছে যিহেতু ক'লা জহাটো হয় এইটো লাহে লাহে পাৰ্পল হৈ যাব চাওক এয়া আমাৰ পাৰখিনি প্ৰায় এঘণ্টামান সময়ে হ'ল কিন্তু এতিয়ালৈকে হোৱা নাইকিয়া আৰু চাওক এয়া দেখিছেনে এতিয়া আমাৰ ক্ষীৰখিনি হৈ গৈছে এয়া ৰেডি আৰু এতিয়া আমি খাই মেলি শেষ কৰিলোঁ ভিডিঅ'টো লাষ্টৰখিনি কৰিব থাকি গ'ল এয়া অলপ আৰু লাষ্টৰ যিখিনি ক্ষীৰ আছিলে সেইখিনিতে ভিডিঅ'টো কৰিলোঁ খালি